আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আপোনালোকক মই যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ এক্সাম পাছ কৰিছে তেওঁলোকৰ যিহেতু বিভিন্নজনে বা আপোনালোকে BA BSc BComত এডমিশ্যন ল'ব আৰু এনে ক্ষেত্ৰত আপোনালোকৰ এতিয়া প্ৰচেছবিলাক কেনেকুৱা হ'ব বা আপোনালোকে কি কি কৰিব লাগিব এডমিশ্যনৰ বাবে সেই গোটেই প্ৰচেছখিনি আপোনালোকক মই দেখুৱাম বা এটা এটাকৈ কৈ যাম ষ্টেপ বাই ষ্টেপ গোটেই প্ৰচেছখিনিও দেখাই যাম লগতে আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে যেহেতু আপোনালোকে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ কেনেকৈনো আচলতে এই যে ডিগ্ৰী যিবিলাক এডমিশ্যন আছে সেই এডমিশ্যনবিলাক ল'ব পাৰে তাৰ বিষয়ে আপোনালোকে যিহেতু সবিশেষ জানিবলৈ পাব প্ৰথম কথাটো হৈছে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টটো ইতিমধ্যেই আউট হ'ল আপোনালোকে হয়তো বহুতেই ভাল মাৰ্কছ পাই পাছ কৰিলে আৰু এই যিসকল পাছ কৰিছে বা যিমানখিনি ষ্টুডেণ্টে পাছ কৰিলে সেই ষ্টুডেণ্টসকল সেই ছাত্ৰ ছাত্ৰীসকলে এতিয়া যিহেতু তেওঁলোকে ডিগ্ৰীত এডমিশ্যন ল'ব আৰু এনে ক্ষেত্ৰত আপোনালোকে কৰিবলগীয়া কামবিলাক কি প্ৰথম কথাটো হৈছে এডমিশ্যন ল'বৰ বাবে যেনেকৈ হায়াৰ ছেকেণ্ডেৰী আপোনালোকে মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'বৰ কাৰণে দৰ্পণ বুলি এটা পৰ্টেল থাকে আপোনালোকে তাতেই এপ্লাই কৰে বা আপোনালোকে তাতেই এপ্লাই কৰি কিনে এডমিশ্যনবিলাক ল'বলৈ চেষ্টা কৰে ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰী এডমিশ্যন ল'বৰ কাৰণে সেয়া লাগিলে BA হওক BSc হওক বা BCom হওক আপোনালোকৰ কাৰণে অন্য এটা পৰ্টেল আছে সেয়া হৈছে সমৰ্থ পৰ্টেল অৰ্থাৎ সমৰ্থত আপোনালোকে কি কৰিব লাগে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াতে আপোনালোকে প্ৰফাইল বনাব লাগে ইয়াতে আপোনালোকে কোৰ্চ সিলেকশ্যন কৰিব লাগিব আৰু ইয়াতে আপোনালোকে কলেজ সিলেকশ্যনো কৰিব লাগিব কৰিব কেনেকৈ আপোনালোকে সো ইয়াৰ কাৰণে আপোনালোকক কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেই ডকুমেণ্টছবিলাকৰ ভিতৰত আপোনালোকে যিহেতু জানে যে যদিহে আপোনালোকৰ ফ্ৰী এডমিশ্যনৰ প্ৰয়োজন হয় বা ফিজ ৱেইভাৰ যদি লাগে তেতিয়াহ'লে আপোনালোকক BPL লাগে আৰু BPLৰ ক্ষেত্ৰত আপোনালোকৰ যি BPL কাৰ্ড সেই BPL কাৰ্ডখন আপোনালোকক কামত দিব আপোনালোকৰ যি মাৰ্কশ্বিট আছে আপোনালোকে অনলাইন যিটো পাইছিলে মাৰ্কশ্বিট সেই মাৰ্কশ্বিটখন লাগিব আপোনালোকৰ যিমানবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিমানবিলাক ডকুমেণ্টছ আছিলে সেই গোটেই ডকুমেণ্টছখিনি লাগিব মেট্ৰিকৰ পৰা সেইখিনি আপোনালোকে ৰাখিব ফটো লাগিব ছিগনেচাৰ লাগিব কাষ্টখনৰ কাৰণে আপোনালোকৰ কাষ্টখন দৰকাৰ হ'ব এই গোটেই বস্তুখিনি আপোনালোকক যিহেতু ইয়াত লাগিব আৰু সেই গোটেই বস্তুখিনি আপোনালোকে যাতে এতিয়া যোগাৰ কৰি ৰাখে তাৰ কাৰণে আপোনালোকে যত্ন ল'ব এতিয়া আপোনালোকে এই BA BSc BComত এডমিশ্যন ল'বৰ কাৰণে প্ৰথমতে আপোনালোকে কৰিব লাগে সমৰ্থত সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে যিটো ৱেবছাইট সেই ৱেবছাইটটো হৈছে assamadmission.samarth.ac.in এই ৱেবছাইটটো যাব আৰু ইয়াত যোৱাৰ লগে লগে আপোনালোকে এই যিটো পেজ আপোনালোকে দেখিছে সেই পেজটো আপোনালোকে দেখিবলৈ পাব এই পেজটো আপোনালোকে এনেকৈ পাব আপোনালোকে আৰু ইয়াত প্ৰথমতেই এই পেজটো যেতিয়া আহিব ইয়াত ওপৰতে যদি আপোনালোকে চায় তেতিয়াহ'লে ইয়াত 3 ডট এটা আছে আপোনালোকৰ সোঁ চাইডে দেখিব ইয়াত 3 ডট আছে 3 ডট মিন তিনিটা বাৰ থকা নিচিনা আছে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখিছে তিনিটা অপশ্যন আছে মোৰ লগইন আৰু ৰেজিষ্টাৰ প্ৰথমতে আপোনালোকে কি কৰিব ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰত যেতিয়া যাব ইয়াত আপোনালোকক ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া থাকিব প্ৰথম কথাটো কৈছে আপোনালোকৰ নাম যিখিনি নাম আপোনালোকে ভৰাব সেই নামটো ক্লাছ 10 বৰ্ডৰ যি মাৰ্কশ্বিট সেই মাৰ্কশ্বিটৰ মতে হ'ব লাগে অৰ্থাৎ এডমিট বা মাৰ্কশ্বিটৰ মতে আপোনালোকে নিজৰ নামটো এণ্টাৰ কৰিব তাৰপিছত কৈছে নেক্সট পাৰ্টটোত আপোনালোকৰ যিটো ইমেইল এড্ৰেছ সেই ইমেইল এড্ৰেছটো ৰেজিষ্টাৰ্ড হ'ব লাগে অৰ্থাৎ আপোনালোকৰ ইমেইল এড্ৰেছটো যিটো ভৰাব সেইটো সাধাৰণতে খুব যিটো আপোনালোকে চলাই থাকে তেনেকুৱা এটা ইমেইল এড্ৰেছ দিব তাৰপিছত দিছে আপোনালোকক নেক্সট যিটো কৈছে সেয়া হৈছে আপোনালোকে সাধাৰণতে এই যিটো গোটেই কামবিলাক গুগল ক্ৰম যিটো ৱেব ব্ৰাউজাৰ আছে তাতে আপোনালোকে কৰিবলৈ উল্লেখ কৰিছে এতিয়া ইয়াৰ তললৈ যদি যায় তেতিয়াহ'লে দেখিব ক্ৰিয়েট একাউণ্টত যেতিয়া চাব তাত আপোনালোকক ফুল নেম দিছে এপ্লিকেণ্টছ ফুল নেম তাত ফুল নেমটো ভৰাই দিব ইয়াতে আপোনালোকে ফুল নেমটো দিব ফুল নেমটো দিয়াৰ পিছত এইফালে আপোনালোকক দিছে ডে মান্থ আৰু ইয়েৰ অৰ্থাৎ আপোনাৰ ডেট অফ বাৰ্থ আপোনালোকৰ যি চাৰ্টিফিকেটত আছে তেনেকৈ আপোনালোকে এইটো ভৰাব তাৰপৰা আপোনালোকৰ দৰকাৰ হ'ব আপোনালোকৰ ইমেইল আইডিটো আপোনালোকে হয়তো সকলোৱে যিহেতু মোবাইল চলায় গতিকে মোবাইলত আপোনালোকে ইমেইল আইডি এটা দৰকাৰ হয় সেই মেইল আইডিটো আপোনালোকে ইয়াত পেষ্ট কৰিব যিটো মেইল আইডি আপোনালোকে ইয়াত দিব ছেম টু ছেম মেইল আইডিটো আকৌ এবাৰ আপোনালোকে ইয়াত ৰিএণ্টাৰ কৰি দিব আকৌ এবাৰ আপোনালোকে ইয়াত ভৰাই দিব তাৰপিছত আপোনালোকে ক্ৰিয়েট কৰিব লাগে পাছৱৰ্ডটো মনত ৰাখিব পাহৰি যোৱা যাতে নহয় পাছৱৰ্ডটো যেতিয়া আপোনালোকে দিব সেইটো আপোনালোকে ক'ৰবাত ৰাখিব যাতে খুব বেছি আপোনালোকক দৰকাৰ হ'ব পাছৱৰ্ডটো পিছতো আপোনালোকক লাগি থাকিব গতিকে এই পাছৱৰ্ডটো আৰু ইমেইল আইডিটো আপোনালোকে মনত ৰাখি ল'ব এতিয়া ইয়াত ক্ৰিয়েট পাছৱৰ্ড বুলি দিছে সেই ক্ৰিয়েট পাছৱৰ্ডত ক্লিক কৰিব আৰু পাছৱৰ্ড এটা আপোনালোকে চিলেক্ট কৰি ল'ব পাছৱৰ্ড চিলেক্ট কৰাৰ পিছত ছেইম পাছৱৰ্ডটো আপোনালোকে আকৌ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত মোবাইল নম্বৰ দিব দিছে আপোনালোকৰ যি মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ইয়াত দিব
10টা মোবাইল নম্বৰ আপোনালোকে দিব যিটো আপোনালোকে ৰানিং কণ্ডিশ্যনত ৰাখিছে বা যি আপোনালোকে চলাই থাকে তেনেকুৱা এটা মোবাইল নম্বৰ আপোনালোকে দিব তাৰপিছত আপোনালোকে আকৌ সেই মোবাইল নম্বৰটোকে 2 নম্বৰ ইয়াতো ভৰাই দিব সেই মোবাইল নম্বৰটো তাৰপিছত কি হ'ব ইয়াত যেতিয়া আপোনালোকে মোবাইল নম্বৰ ভৰাব গোটেই পাছৱৰ্ড সাছত ভৰাই দিব তাৰপিছত আপোনালোকৰ এই যে যিটো দেখিছে আপোনালোকে কেপচা কোড এটা আছে 588155 মোৰ ইয়াত এইটো আহিছে আপোনালোকৰ হয়তো বেলেগ আহিব সেই কেপচা কোডটো ইয়াত আপোনালোকে দি দিব তাৰপিছত ক্ৰিয়েট একাউণ্ট কৰিব ক্ৰিয়েট একাউণ্ট কৰাৰ লগে লগে আপোনালোকৰ মেইললৈ যেটো আপোনালোকে মেইল দিছিলে সেই মেইলত এটা ওটিপি যাব আৰু লগতে আপোনালোকৰ ফোনত এটা ওটিপি যাব দুটা ওটিপি আপোনালোকৰ টোটেল যাব এটা ফোনত যাব এটা মেইলত যাব সেই ওটিপি দুটা ভৰাই দিব ফোনৰটো ইয়াত ফোনত ভৰাব মানে মোবাইলৰ যেটো অপচন আহিব তাত ভৰাব আৰু এটা ইমেইলত যেটো ওটিপি ভৰাব দিছে হেটো তাত ভৰাই দিব ভৰাই কিনে সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ এটো কমপ্লিট হৈ যাব ৰেজিষ্ট্ৰেচন কৰাৰ তাৰ পিছত কৰিব কি লগইন অটোমেটিক লগইন পেজটো আহি যাব লগইন পেজটোত আপোনালোকক কি দিব যাওক ইয়াত দুটা বস্তু দিছে লগইনত এটা হৈছে ৰেজিষ্ট্ৰেচন নাম্বাৰ বা ৰেজিষ্টাৰ্ড ইমেইল আৰু দ্বিতীয়টো হৈছে পাছৱৰ্ড এতিয়া আপোনালোকে যেতিয়া তাত ওটিপি ভেৰিফাই হ'ব অটোমেটিক্যালি আপোনালোকৰ মোবাইললৈ যেটো ৰেজিষ্টাৰ্ড নাম্বাৰ ৰেজিষ্ট্ৰেচন যেটো নাম্বাৰ সেই নাম্বাৰটো আহি যাব আপোনালোকৰ মেইললৈ আহিব আপোনালোকৰ যি ইয়াত ফোন আছে ফোন নাম্বাৰ দিছিলে তাতো আহিব হেতু আপোনালোকে নোট ডাউন কৰি ৰাখিব পাৰে নতুবা আপোনালোকৰ যেটো মেইল দিছিলে সেই মেইল এড্ৰেছটো আপোনালোকে ইয়াত দি দিব তাৰ পিছত ইয়াত পাছৱৰ্ডটো আপোনালোকে সিলেক্ট কৰিব পাছৱৰ্ডটো আপোনালোকে দিব যেটো পাছৱৰ্ড আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত দিছিল সেই পাছৱৰ্ডটো ইয়াত দিব দিয়াৰ পিছত তলত কেপচা কোডটো দিব এই কেপচা কোডটো আপোনালোক যেটো আহি থাকিব তলত লিখা আছে কেপচা ভেৰিফিকেশন হেতুত আপোনালোকে নাম্বাৰটো ইয়াত দিব আৰু লগইন কৰিব মই এখিনি দি লৈছো তাৰ পিছত পিছৰ ষ্টেপছখিনো মই দেখাবলৈ যত্ন কৰিছো ইয়া যেতিয়া আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব আপোনালোকে এটো গুটি ডাটাখিনি এনেকৈ পাব এনেকৈ আপোনালোকে গুটি চাব পাৰিব ইয়াত আপোনালোকৰ ড্যাশবোৰ্ড আপোনালোকৰ বাওঁহাতে যদি চাই তেতিয়াহ'লে ড্যাশবোৰ্ড দেখিছে কমপ্লিট প্ৰফাইল দেখিছে একাউণ্ট মাই একাউণ্ট লিংক আপাৰ এইখিনি গুটিখিনি আপোনালোকে দেখিছে এতিয়া ইয়াত আপোনালোকে কি কৰিব লাগে প্ৰথমতে ইয়াত দেখাইছে প্ৰফাইল ষ্টেটাস প্ৰফাইল ইজ নট কমপ্লিটেড বুলি আছে প্ৰথমতে আপোনালোকে কি কৰিব প্ৰফাইলটো কমপ্লিট কৰিব গতিকে কমপ্লিট প্ৰফাইলত ক্লিক কৰিব কমপ্লিট প্ৰফাইল কৰাৰ লগে চাৰিটা ষ্টেপছ আপোনালোকে দেখিবলৈ পাব এটা হৈছে পাৰ্সোনাল ডিটেইলছ দ্বিতীয় হৈছে আদাৰ ডিটেইলছ থাৰ্ড হৈছে আপলোডছ আৰু লাষ্টত হৈছে ফাইনেল প্ৰিভিউ ইয়াত আপোনালোকক কি বস্তু বিচাৰিছে ফুল নেম অফ দা এপ্লিকেন্টছ আহি যাব অটোমেটিক্যালি তাৰপিছত জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰিব তাৰপিছত কি কৰিব ডেট অফ বাৰ্থ আহিছে ডেট অফ বাৰ্থটো আপোনালোকৰ অটোমেটিক্যালি যেটো আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে গতিকে হেতু লৈ ল'ব ইয়াত তাৰ পিছত পেজটোত আছে আপোনালোকৰ সোশ্যাল ক্যাটাগৰী যদি সিলেক্ট কৰে তেতিয়াহ'লে ইয়াত জেনাৰেল হয় নে ওবিসি হয় নে শিডিউল কাষ্ট হয় কি হয় আপোনালোকে হেতু দি দিব গুটেখিনি ইয়াত আছে আপোনালোকে হেতু দিব তাৰ পিছত আপোনালোকক বিচাৰিছে ইয়াত মেইল আইডিটো অটোমেটিক্যালি আপোনালোকৰ আহি যাব তাৰ পিছত ফোন নম্বৰটো আপোনালোকে দিব পাৰে আপোনালোকৰ যেটো ফোন নম্বৰ আছিল হেতু আপোনালোকে দিব পাৰে বা অটোমেটিক্যালি আপোনালোকৰ যেটো ফোন নম্বৰ ৰেজিষ্টাৰ কৰা সময়ত দিছিল গতিকে হেতু আপোনালোকৰ ব্লাড গ্ৰুপ নিদিলেও কোনো কথা নাই এটো তাৰপিছত ইয়াত সুধিছে ডু ইউ হেভ ডমিসাইল অফ আসাম আপোনালোকে অসমৰ হয় নহয় সুধিছে সিটিজেন অফ ইণ্ডিয়া ইয়েস কৰিব ৰিলিজন কি হয় আপোনালোকে দিব পাৰে তাৰপিছত আইডি প্ৰুফ বিচাৰিছে আইডি প্ৰুফটো আপোনালোকে কি কৰিব যেতিয়া ইয়াত বিভিন্ন আইডি প্ৰুফ দিয়া আছে পেন কাৰ্ড স্কুল আইডি কাৰ্ড পাছপোৰ্ট ভোটাৰ আইডি ৰেশন কাৰ্ড বেংক পাছবুক ড্ৰাইভিং লাইসেন্স সাৰ্টিফিকেট ফৰ হেড অফ দা ইনষ্টিটিউচন লাষ্ট অটেণ্ডেড বা আদাৰ ভ্যালিড গভ ডকুমেণ্ট আপোনালোকে দিব পাৰে ধৰক আপোনালোকৰ পেন কাৰ্ড আছে পেন কাৰ্ডটো দিলে পেন কাৰ্ডটো দিয়াৰ লগে লগে আপোনালোকক কাষত বিচাৰিব পেন নম্বৰটো সেই পেন নম্বৰটো আপোনালোকে পেন কাৰ্ড চাই কিনে ইয়াত ভৰাই দিব ভৰাৰ পিছত তাৰ পিছত আহি যাব আপোনালোকৰ ফ্যামিলি ডিটেইলছত মাৰ নাম দিব লাগিব আপোনালোকে অকুপেশনটো আপোনালোকে ইচ্ছা কৰিলে সিলেক্ট কৰিব পাৰে ইচ্ছা নকৰিলে আপোনালোকে সিলেক্ট নকৰিলেও কোনো কথা নাই আপোনালোকে কিন্তু মাৰ নামটো দিলে হ'ব ইয়াৰ পিছত আপোনালোকে তলত বিচাৰিছে দেউতাৰ নামটো দি দিব এখিনি আপোনালোকক যেহেতু ষ্টাৰ মাৰ্ক দিয়া নাই গতিকে এই আপোনালোকে যদি ফিল আপ নকৰিও কোনো অসুবিধা নহয় তাৰ পিছত আপোনালোকে বিচাৰিছে তলত ইমাৰ্জেন্সি কন্টেক্ট নাম্বাৰ এটা দিব লাগিব অৰ্থাৎ আপোনালোকে যেটো নাম্বাৰ দি থৈছে তাৰ উপৰিও আৰু এটা নাম্বাৰ আপোনালোকে দিব লাগিব ইয়াত আপোনালোকে হেতু দি ল'ব তাৰ পিছত আপোনালোকক ইয়াত বিচাৰিছে কম্বাইন এনুৱেল ফ্যামিলি ইনকাম কিমান আপোনালোকৰ সকলো গোটেই পৰিয়ালটো মিলাই কিমান ইনকাম হয় হেতু আপোনালোকে দিব আপ টু 2 লাখ হয় আপ টু 3 লাখ 4 লাখ 5 লাখ কিমান হয় আপোনালোকে চাই ল'ব হেতু ইনকাম সাৰ্টিফিকেটখনত আপোনালোকে দেখিবলৈ পাব হেতু আপোনালোকে দিব আৰু যদি আপোনালোকে ধৰক 2 লাখ দিলু ইয়াত আপোনালোকে বিচাৰিছে সব ইয়াত যেতিয়া 2 লাখ দিলু অটোমেটিক্যালি মোক বিচাৰিছে উড ইউ লাইক টু এভেল ফ্ৰী এভাৰ আপোনালোকৰ ফ্ৰী এডমিশন লাগে না নালাগে সুধিছে গতিকে ইয়াত সিলেক্ট যেতিয়া আপোনালোকে ইয়েস কৰিব তেতিয়াহে আপোনালোকে ফিজ এভাৰ পাব অৰ্থাৎ ফ্ৰী এডমিশন পাব যদি নো কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে ফ্ৰী
এডমিশ্যন নাপায়। চ' গতিকে য়েছ যেতিয়া কৰিব অট'মেটিকেলি ই লৈ ল'ব। তাৰপিছত আহি গ'ল নেক্সট, ইয়াত বিচাৰিছে কি ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, অৰ্থাৎ আপোনালোকৰ ইউনিভাৰ্চিটিৰ যি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আছে সেয়া বিচাৰিছে। ইয়াত সুধিছে হেভ ইউ এনৰল্ড ইন ইউনিভাৰ্চিটি অট'নমাছ কলেজ বিফ'ৰ, আগতে আপোনালোকে কলেজত পঢ়িছে নেকি? যদি নাই পঢ়া ন', ডাইৰেক্ট ন' কৰি দিব। ইয়াৰ পিছত আদাৰ কেটেগৰী কোটা, ইয়াত আপোনালোকে যদি PWBD হয় নেকি, পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিছ, শাৰীৰিকভাৱে কিবা অক্ষম আছে নেকি, বা আপোনালোকে এক্স ছাৰ্ভিচমেনৰ পুত্ৰ বা পুত্ৰী হয় নেকি, ফ্ৰীডম ফাইটাৰৰ পুত্ৰ পুত্ৰী হয় নেকি, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কিবা আছে নেকি, স্পৰ্টছ কোটা কিবা আছে নেকি, এইখিনি আপোনালোকে য়েছ ন' কৰিব লাগিব। কিন্তু দেই ধৰক ন' কৰিলে এইটোতো ন' দিলে, স্পৰ্টছ কোটাটো ন' কৰিলে, কাৰিকুলাম এক্টিভিটিটো আপোনালোকে কি কৰি ভাল পায় সেইটো বিচাৰিছে, নট এপ্লিকেবলো কৰিব পাৰে। তাৰপিছত এইটোত আপোনালোকে একো যিহেতু যদি শাৰীৰিকভাৱে অক্ষম নহয় তেতিয়াহ'লে ন' কৰিব পাৰে। তাৰপৰা এড্ৰেছত এড্ৰেছ লাইন 1, 2, কাণ্ট্ৰি দিছে, ষ্টেট দিছে, ডিষ্ট্ৰিক্ট, পিনক'ড, পুলিচ ষ্টেচন, ব্লক নেম, গোটেইখিনি আপোনালোকে ভৰাই দিব। যিখিনি ডাটা আপোনালোকৰ ওচৰত আছে সেই ডাটাখিনি আপোনালোকে ইয়াত ভৰাব। আৰু যেতিয়া এইখিনি ওপৰখিনি ভৰা পাব, তাৰপিছত কি কৰিব, এইখিনি ভৰোৱাৰ লগে লগে আকৌ আপোনালোকে নতুনকৈ লিখিব নালাগে। আপোনালোকে যদি দুইটা ছেইম হয়, কৰেছপণ্ডেঞ্চ এড্ৰেছ আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ একে হয়, তেতিয়াহ'লে এই জাষ্ট বক্সটোত ক্লিক কৰি দিব, অথবা ওপৰত থকা ডাটাখিনি তলতো আহি যাব, ভৰাব নালাগে। তাৰপৰা ছেভ এণ্ড নেক্সট কৰিব। ছেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনালোকৰ আদাৰ ডিটেইলছ আৰু কিছুমান ডিটেইলছ আপোনালোকক বিচাৰিব। ইয়াত ছেভ এণ্ড নেক্সট যেতিয়াই কৰিব, ইয়াত ছেভ কৰিলে অ'কে কৰি দিলে, মই যিহেতু ভৰোৱা নাই গতিকে এনেকৈ আহিছে। কিন্তু যেতিয়া ফিল আপ কৰাৰ পিছত ছেভ এণ্ড নেক্সট কৰিলে ইয়াত আহিব আদাৰ ডিটেইলছত আপোনালোকে যিখিনি ডিটেইলছ ভৰাব দিছে সেইখিনি ভৰাব। তাৰপিছত আপোনালোকক আহিব থাৰ্ড যিটো ষ্টেপ, সেইটো হৈছে আপলোডত আপোনালোকে কি ভৰাব লাগিব। প্ৰথম কথাটো হৈছে যিহেতু আপোনালোকে পেন কাৰ্ডৰ ইনফৰ্মেশ্যন দিছিলে গতিকে পেন কাৰ্ড ভৰাব। আপোনালোকৰ যি মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখন ভৰাব। তাৰপিছত আপোনালোকৰ যি OBC কাষ্টখন আছে সেইখন আপোনালোকে ভৰাব লাগিব, দিব লাগিব। তাৰপিছত আপোনালোকে দিব লাগিব আপোনালোকৰ যি ইনকম চাৰ্টিফিকেট বা যিখন ৰাচন কাৰ্ড সেইখন আপোনালোকে দিব। এইখিনি ডাটা যিখিনি আপলোড আপোনালোকে বিচাৰে সেইখিনি আপোনালোকে দি দিব। দিয়াৰ পিছত ফাইনেল প্ৰিভিউ কৰিব, চাই ল'ব আপোনালোকৰ চব ঠিকে আছে নাই। যদি ঠিকে আছে তেতিয়াহ'লে তাক ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত নেক্সট আহিব, প্ৰথমতে কমপ্লিট প্ৰফাইল আমি কৰি ল'লোঁ। তাৰপিছত ছিলেক্ট প্ৰগ্ৰেমত যেতিয়া যাব, ইয়াত আপোনালোকৰ প্ৰগ্ৰেমবিলাক ছিলেক্ট কৰিব দিব। প্ৰগ্ৰেম মানে আপোনালোকে কি ল'ব ছাবজেক্ট, বা আপোনালোকৰ ছাবজেক্টবিলাক কেনেকুৱা হ'ব পাৰে, ক'ৰ কি ল'ব, মানে মেজৰ আপোনালোকে কি ল'ব, মাইনৰ কি ল'ব, সেইখিনি ছিলেক্ট কৰিব। সেইখিনি ছিলেক্ট যেতিয়া আপোনালোকে কৰিব, তাৰপিছত আপোনালোকৰ সেইখিনি ছিলেক্ট হৈ যোৱাৰ লগে লগে আপোনালোকক কিছুমান ডাটা তাতো বিচাৰিব, সেইখিনি আপোনালোকে ফিল আপ কৰিব। সকলোবিলাক ষ্টেপ বাই ষ্টেপ কৰি যাব। সেইখিনি কৰাৰ পিছত লাষ্ট ষ্টেপটো আপোনালোকে কলেজ এপ্লাই তাতে আহিব। যিটো প্ৰগ্ৰেম ছিলেক্ট যেতিয়া কৰিব তাৰপিছতে কলেজ এপ্লাই পাব। কলেজ এপ্লাই আপোনালোকে কৰিব, যিখন কলেজত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তাতে নামটো মাৰি দিব, অট'মেটিক কলেজখন আহি যাব। কলেজখনত এপ্লাই কৰি দিব। এপ্লাই কৰাৰ পিছত আপোনালোকে টোটেল ইয়াত কিমান কলেজ এপ্লাই কৰিব দিছে সেইটো ঠিক এতিয়ালৈকে মই গম পোৱা নাই, কিন্তু আপোনালোকক মই সেইটোৰ বিষয়েও ইনফৰ্মেশ্যন দি দিম, কিমান আপোনালোকে কলেজ এপ্লাই কৰিব পাৰে। চ' যেতিয়া আপোনালোকৰ সেইটো আহিব মই আপোনালোকক নিশ্চয় সেইটোকো অৱগত কৰিম। তাৰপিছত আপোনালোকে সম্পূৰ্ণ ছাবমিট মাৰি দিব। ছাবমিট মৰাৰ লগে লগে আপোনালোকৰ ইয়াতে মেৰিট লিষ্ট আহিব। আকৌ মেৰিট লিষ্টবিলাক অহাৰ পিছত যেতিয়া আপোনালোকৰ ইয়াত এপ্লাই কৰিব, ইয়াৰ পিছত মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্টত আপোনালোকৰ এটা ডেট দিব, সেই ডেটত আপোনালোকে গৈ কিনে এডমিশ্যনবিলাক ল'ব পাৰিব এটাকৈ। চ' এইখিনি আপোনালোকক জনালোঁ। আৰু বাকী যিখিনি ইনফৰ্মেশ্যন আছে নেক্সট ভিডিঅ' যিটো বনাম তাত আপোনালোকক মই আগবঢ়াই দিম। আৰু যদি ষ্টেপ বাই ষ্টেপ প্ৰচেছ একদম স্পষ্টকৈও আপোনালোকক লাগে তেতিয়াহ'লে মই সেইখিনিও দেখুৱাবলৈ যত্ন কৰিম। আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।